নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ জুলাই মাহৰ 3rd উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। The first question is NTPC to construct India's largest solar power park in which state? NTPC কোনখন ৰাজ্যত ভাৰতৰ সৰ্ববৃহৎ সৌৰ শক্তি উদ্যান নিৰ্মাণ কৰিব? And the correct answer is গুজৰাট। গুজৰাটৰ ৰাণ অফ কচ্ছত NTPCয়ে ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি উদ্যান নিৰ্মাণ কৰিব আৰু এই প্ৰকল্পটোৰ কেপাচিটি হ'ব 4750 মেগাৱাট। The next question is Stand Up India scheme has been extended up to which year? Stand Up India নামৰ আঁচনিখন কোন বছৰলৈ সম্প্ৰসাৰিত কৰা হৈছে? And the correct answer is 2025. Stand Up India স্কিমটো কি হয় আমি চাই লওঁ। Stand Up India scheme was launched by Government of India on 5th April 2016 to support entrepreneurship among women and SC and ST communities. Stand Up India স্কিমটো মহিলা আৰু অনুসূচিত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ মাজত উদ্যোগী সমৰ্থন কৰিবলৈ ভাৰত চৰকাৰে ইয়াক আৰম্ভ কৰিছিল আৰু কোন তাৰিখে আৰম্ভ কৰিছিল এইটো 5 এপ্ৰিল 2016 তাৰিখে। ইয়াৰ ডেটটো মনত ৰাখিব, কেতিয়াবা এক্সামত সুধি দিয়ে। The next question is name the Pulitzer Prize winning photojournalist who has been recently killed in Afghanistan. আফগানিস্তানত নিহত হোৱা পুলিটজাৰ পুৰস্কাৰ বিজয়ী ভাৰতৰ সাংবাদিকজনৰ নাম কি? The correct answer is Danish Siddiqui. Siddiqui is best known for his work covering the Rohingya refugee crisis in Bangladesh, for which he and his co-workers won Pulitzer Prize in 2018. Siddiquiয়ে বাংলাদেশৰ ৰোহিংগা যোনটো শৰণাৰ্থী সংকট হৈছিলে সেই কামৰ বাবে তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে 2018 চনত পুলিটজাৰ পুৰস্কাৰ লাভ কৰিছিল। The next question is Cabinet approves continuation of National Ayush Mission scheme for another how many years? কেবিনেটে ৰাষ্ট্ৰীয় আয়ুষ মিছন আঁচনি আৰু কিমান বছৰৰ বাবে অব্যাহত ৰখাৰ অনুমোদন জনাইছে? And the correct answer is 5 years. আৰু আয়ুষ মিনিষ্ট্ৰী কোন হয়? অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। The next question is which state has launched Matru Kavasam campaign to vaccinate all pregnant women? কোনখন ৰাজ্যই সকলো গৰ্ভৱতী মহিলাক টিকাকৰণ কৰিবলৈ মাতৃ কাভাসাম নামৰ এটা অভিযান আৰম্ভ কৰিছে? And the correct answer is কেৰালা। কেৰালাৰ বিষয়ে আমি কেইটামান কথা জানি লওঁ। কেৰালাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে পিনাৰায় বিজয়ন আৰু কেৰালাৰ ৰাজধানী হৈছে থিৰুৱনন্থপুৰম। The next question is name the digital platform launched by the central government for farmers. কৃষকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ডিজিটেল প্লেটফৰ্মটোৰ নাম কি? The correct answer is Kisan Sarathi. It was jointly launched by the Union Minister for Agriculture and Farmers Welfare Narendra Singh Tomar and the Union Minister of Electronics and Information Technology Ashwini Vaishnav. ইয়াক কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ আৰু কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী আশ্বিনী বৈষ্ণৱৰ দ্বাৰা মুকলি কৰা হৈছিল। The next question is to enable map services in Umang app, which ministry has signed a MOU with Map My India? Umang appত মানচিত্ৰ সেৱা সক্ষম কৰিবলৈ কোনটো মন্ত্ৰালয়ে মেপ মাই ইণ্ডিয়াৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে? And the correct answer is Ministry of Electronics and Information Technology. আৰু এই মিনিষ্ট্ৰীটো কাৰ আণ্ডাৰত আছে? মই অলপ আগতে কৈছিলোঁ আশ্বিনী বৈষ্ণৱ। উমং এপটো ফুল ফৰ্মটো কেতিয়াবা এক্সামত আহিব পাৰে। এইটো হৈছে ইউনিফাইড মোবাইল এপ্লিকেশ্যন ফৰ নিউ এজ গভাৰ্নেন্স। গতিকে এই ফুল ফৰ্মটো আপোনালোকে মনত ৰাখি থ'ব। The next question is Nelson Mandela International Day is observed on which day? নেলছন মেণ্ডেলা আন্তঃৰাষ্ট্ৰীয় দিৱস কোন তাৰিখে পালন কৰা হয়? And the correct answer is 18 July. The next question is recently which country successfully test fired its S-500 air defense missile system? শেহতীয়াকৈ কোনখন দেশে ইয়াৰ S-500 বায়ু প্ৰতিৰক্ষা মিছাইল প্ৰণালী সফলতাৰে পৰীক্ষা কৰিছে? And the correct answer is Russia.
The S-500 is the most advanced anti-missile system in the world and is expected to have a range of 600 km. আৰু S-500 মিছাইলটো বিশ্বৰ আটাইতকৈ উন্নত মিছাইল বিৰোধী প্ৰণালী আৰু ইয়াৰ পৰিসৰটো কিমান কিলোমিটাৰ হ'ব 600 কিলোমিটাৰ The next question is India's first green hydrogen plant built by which organization ভাৰতৰ প্ৰথম সেউজীয়া হাইড্ৰজেন প্ৰকল্প কোন সংগঠনে নিৰ্মাণ কৰিছে and the correct answer is Indian Oil Corporation Limited অৰ্থাৎ ভাৰতীয় তেল নিগমে The next question is which city will host Summer Olympics 2032 কোনখন চহৰত গ্ৰীষ্মকালীন অলিম্পিক 2032 আয়োজন কৰা হ'ব and the correct answer is অষ্ট্ৰেলিয়াৰ ব্ৰিজবেনত আৰু 2024 অলিম্পিক ক'ত অনুষ্ঠিত হ'ব আপোনালোকে কমেণ্ট কৰি জনাব আমি অলিম্পিকৰ বিষয়ে কেইটামান কথা জানি লওঁ ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক ক'ত হৈছিলে গ্ৰীচৰ এথেন্সত আৰু কোন চনত হৈছিলে 1896ত আৰু ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি অৰ্থাৎ IOCৰ হেডকোৱাৰ্টাৰ ক'ত আছে ছুইজাৰলেণ্ডৰ লচেনত আছে এইটো এক্সামত প্ৰায় সুধি থাকে আপোনালোকে মন ৰাখি থ'ব The next question is DRDO recently successfully conduct which missile DRDO এ শেহতীয়াকৈ কোনটো মিছাইল সফলতাৰে পৰিচালনা কৰিছে and the correct answer is আকাশ NG অৰ্থাৎ আকাশ নিউ জেনেৰেশ্যন DRDO successfully flight tested the new generation Akash missile from the integrated test range Sandipur of the Orissa coast আৰু এই মিছাইলটো ক'ত টেষ্ট কৰিছিলে DRDO এ উৰিষ্যাৰ চণ্ডীপুৰত The next question is who won AIFF Men's Footballer of the Year 2020-21 2020-21 বৰ্ষত AIFF পুৰুষ ফুটবলাৰ কোনে জিকিছিল and the correct answer is সন্দেশ জিংগানে আৰু মহিলা কেটেগৰীত কোনে জিকিছিলে হেতু আপোনালোকে মন ৰাখি থব আৰু হেতু হৈছে বালা দেৱী আজিলৈ ভিডিওটো ইমানতে সমাপ্ত হ'ল আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে ধন্যবাদ